বিহু আহি আছে দেই, সব মালপোৱাৰ লগত বিহুৰ পিঠা খাই আছো। নমস্কাৰ সকলোকে, আজি আৰু এটা নতুন ব্লগলৈকে। আৰু এইকেইদিন কণ্টিনিউ ব্লগ মানে কিবা কিবি ঘূৰি থকা গৈছে আৰু ষ্টিল আজিও তেনেকৈ এটা যাত্ৰা আৰম্ভ হৈছে। আৰু বৰ্তমান আমি আছো আৰ্মি কেম্পৰ মাজত সাতগাঁও। 130 টকা এটা বচাই আছো, নহ'লে যিহে তলৰ উৎপাত হৈছে। আৰু আজি গৈ আছো আমি নগাঁও ৰহা। তাত কিয় গৈ আছো গৈ পাই পেলাই দেখাম। আৰু যে লগত টুইষ্ট আছে, মানে কি লগত কোন কোন আছে সেইটো টুইষ্ট আছে, লগত গৈ পেলাই আপডেট কৰিম। কিন্তু আজি মানে অকমান দেখাম মানে কি হয়, আপোনাৰ এটা বেলেগ প্ৰফেশ্যন, যিটো প্ৰফেশ্যন হয়তো মানে মানুহে ভাল বুলিও কয়, কিছুমানে বেয়া বুলিও কয়, কিন্তু ষ্টিল তাতো কিছুমান ভাল বস্তু আছে। চব প্ৰফেশ্যনতে ভাল বেয়া দুইটা আছে। ঠিক তেনেকে সেইটোৱে গোটেইখিনি বস্তু গম পাব গৈ পেলাই শেষত। আৰু যিহেতু যাত্ৰাটো আৰম্ভ হৈছে, ষ্টাৰ্ট কৰিছিলো আৰু শেষ কতে গম নাপাওঁ, গতিকে সকলোৱে কণ্টিনিউ কৰিব। নমতা বিয়াত দেখিছিলা নেকি? কিয় আহিছিল কামলৈ? তোমালোকৰ কামৰ বিয়া আছে। সঁচাকৈ এটা গাঁৱলীয়া পৰিৱেশৰ মাজত এটা সঁচাকৈ শ্বুট হ'ব আজি ইয়াতে। একচুৱেলি শ্বুট মানে কি বুলি ক'ব গ'লে, হয়তো এজন মেকআপ আৰ্টিষ্ট, এজন ফটোগ্ৰাফাৰ আৰু এজন ইউটিউবাৰ, তাক মিলি পেলাই এটা শ্বুট হ'ব আজি। আৰু কেনেকুৱা হয় কি কথা গোটেইখিনি বস্তু দেখাই আছোঁ। কিন্তু ষ্টিল চব প্ৰফেশ্যনতে ভাল বেয়া দুটা মিলি আছে। তাত আপুনি নিজক ভাল কৰি ৰাখিব পৰাটোহে মেইন বস্তু। গতিকে ফ্ল'তটো সকলোৱে উঠিব পাৰে। চ' সেই ফ্ল'ত নোটাকে নিজৰ টেলেণ্টৰ দমেৰে অকণমান আগবাঢ়ি আহিব সকলোৱে চেষ্টা কৰক। দেখা পালোঁ সেইটো ঘৰ দেখা পাইছে চাগে, সেইটো ঘৰ মডেলগৰাকীৰ ঘৰ। আৰু তাক দেখা পাই ভাল লাগিল। কিহৰ কাৰণে কওঁ মই, এটা সৰু কনচেপ্ট, এটা সৰু ঘৰ, সেই ঘৰটোৰ ভিতৰতে ইমান ধুনীয়াকৈ সজাইছে। তাত ফুল হ'ব না যি হওক, আপুনি ভিতৰত সোমালে ইমান ধুনীয়া লাগে। আৰু মানে বস্তুটো কি হয়, এখন গাৰ্ডেন, কিটচেন গাৰ্ডেন এখন কিমান প্ৰয়োজনীয় বস্তু তাক দেখাবলৈ গ'বৰ কাৰণে, যিহেতু গ্ল'বেল ৱাৰ্মিং সকলোৱে গম পায়, বৰ্তমান গ্ল'বেল ৱাৰ্মিং বহুত কিবা কিবি হৈ আছে। গতিকে ঠিক তেনেকৈ সকলোৱে নিজৰ ফালৰ পৰা অকণমান যদি ইনিচিয়েটিভ লয়, দুডাল এডাল গছ ৰুৱে ঘৰটোত, ত' তেনেকৈ নিশ্চয় গোটেই ঠিক নহ'লেও এটলিষ্ট অকণমান হ'লেও কমিব। চ' সকলোৱে ইনিচিয়েটিভ ল'ব অলপ অলপ। আৰু লগতে ঘৰটো দেখাম, কিন্তু দেখুৱাৰ আগত দুটামান কথা কৈ লওঁ। সেই খুৰাজনে নিজে কৰিছে গোটেইখিনি বস্তু, দেউতাকে মানে। চ' যেতিয়া কৰিছে গোটেইখিনি ফুলৰ ডেক'ৰেশ্যনৰ পৰা আদি কৰি, মাছৰ ফিচাৰীৰ পৰা আদি কৰি, এটা গ্ৰীণ হাউচ আৰু এটা সৰুকৈ ঘৰ, এটা আছাম টাইপ। চ' সুখী থাকিবৰ কাৰণে বেছি দৰকাৰ নাই মানুহক। চ' এটা সৰু ঘৰ আৰু এটা ভাল মন হ'লে বহুত দৰকাৰ। আৰু সেই ভাল মনটো সকলোকে লাগে। আৰু লগতে আজি ভিডিঅ', যিহেতু আমি এনেকুৱা টুৰিঙৰ ভিডিঅ' নহয়, এটা ফটো শ্বুটৰ বা সেনেকুৱা ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। চ' যিহেতু ব্লগ নে কি কৰিব আৰু ক'ত ফুৰি থাকিম সদায় আৰু পইচা পাতিও নাই না। আৰু গতিকে অকল ভিডিঅ'টো চাব, কেনেকুৱা লাগিল জনাব আৰু তাৰ কৰে। আৰু বাকী ব্লগ মেকআপ আমাৰ যিজন মডেল আছে তেওঁকো দেখাম। তেওঁৰ নাম হ'ল অংকিতা। তেওঁৰ ঘৰতে আহিছিলোঁ আজি একচুৱেলি কৰিবৰ কাৰণে আমি ৰহা। আৰু তাকেই অকণমান লোকেশ্যনো শ্বুট কৰি আছোঁ, লগতে গোটেইখিনি বস্তু দেখুৱাম। আৰু আজি আমাৰ লগত আছে এয়া বিটু। চ' মানে কি ক'ব, কলেজ বাদী আমি চলো আগতে ফটো তুলি লওঁ, এই ফটো তুলি লওঁ। ত' তাকেই মানে চলি আছে আৰু নে কি কয়, হিংকলে গম পাবি ৰ। এই ঘৰখনৰ কথাই কৈছিলোঁ মই। এতিয়া আহিছোঁ অকণমান, এইবোৰ দেখা পাইছেনে, ফুল 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 ফুল। আৰু এইবোৰ তামোল, একচুৱেলি যিখিনি তামোল গছ থৈ দিছে ইয়াতে, এইবোৰ বোলে 3 বছৰত তামোল লাগিব। চ' আজিকালি যিহেতু নাৰ্চাৰীৰ পৰা বহুত বস্তু ওলায়, চ' তেনেকৈ। আৰু এইফালে ফুল দেখা পাইছে হয়তো। আৰু এইফালে মই এডাল কল গছৰ কথা কৈছোঁ। এডাল ঠিক মালভোগৰ নহয়, সেইও নহয়, কিন্তু এডাল কিবা পাতৰ পৰা কিবা কৰি ওলাইছে বোলে, কেনেকৈ হওক গম নাপাওঁ, কিন্তু এডালো লাগিব খুব সোনকালে। আৰু কলবোৰো বহুত ডাঙৰ ডাঙৰ হ'ব। আৰু লগতে এইবোৰ মছলাৰ গছ কিবা। আৰু যদি দেখা পাইছে এইফালে কঁঠালত, এইবোৰ চাওকচোন, কঁঠালৰ মানে কলি ওলাইছে। এইবোৰ কক গ'ল, এয়া কঁঠালৰ কলি এইবোৰ। আৰু কঁঠাল লাগিবই আৰু মানে, কিন্তু গছডাল দেখা পাইছে না, পোৱালি কঁঠাল লাগিলে ৰাখিব পাৰে নে, সেইটোৱে সন্দেহ আছে মোৰ। আৰু এইফালে কিটচেন গাৰ্ডেন বুলি ক'লে হয়তো গম পায় সকলোৱে, আলু পিঁয়াজ। চ' এনেকৈ আলুও লগাইছে, এনেকৈ গোটেইখিনি বস্তু। আৰু মই এই ঘৰটোৰে কথা কৈছিলোঁ, বাহিৰৰ পৰা দেখা পাইছোঁ নে পিছফালৰ পৰা দেখা পাইছোঁ অকণমান, কিন্তু ভিতৰত সোমাই পেলাই দেখাই আছোঁ বোলো। এইফালে চাওক, ঘৰৰ ভিতৰতে এখন আৰ্টিফিচিয়েল ফিচাৰী, যিখন এনেকৈ বনোৱা গৈছে কৃত্ৰিমভাৱে, কিন্তু ষ্টিল ইয়াতো মাছ আছে যদি গম পায় আপোনালোকে। আৰু সঁচাকৈ ভাল লাগে কিবা এটা। আমাক ক'লে যে উৰুকাত মাছখিনি খাব, চ' যদি মিলে আহিম বাৰু। আৰু এইডাল মোৰ ভাল লগা গছ হলফলি।
আৰু নেক্সট এইফালে দেখা পাইছে নাই বিলাহী লাগি আছে মানে আৰু যদি এইফালে দেখা পাইছে এইফালে আমৰ বাগান এখন মানে বৰ পৰিপাটি কৰি সজাইছে বস্তুখিনি আৰু এইফালে বেঙেনাৰ খেতি কৰিছে আৰু লগতে এইটো গ্ৰীণ হাউচ নতুন কৰি নিৰ্মাণ কৰি থকা গৈছে ইয়াতে চ' ষ্টিল মানে আৰু সেইফালে এইটো হাইৱে যিটো হাইৱেৰে গৈ আছে আমি এনেকৈ সোমাই আহিছিলোঁ কিন্তু বস্তুটো সঁচাকৈ দেখিবলৈ ভাল লাগিল যদি আপোনাৰ মন আছে তেতিয়াহ'লে অকণমান সৰু জেগাটো বহুত ধুনীয়াকৈ বস্তুখিনি কৰিব পাৰে আৰু তাৰে এটা নিদৰ্শন ঘৰটো আৰু এইফালে দেখা পাইছেনে কল লাগি আছে আৰু এনেকৈ মানে বস্তুবোৰ সৰু সৰু পিচ পিচ হৈ আছে মানে লাহে লাহে অলপ হেৰি ব্লাষ্ট দিলো নেকি দিয়া অকমান দি দিয়া আহি দিয়া এইটো মন্দিৰটো কাম ৰেডি কেনে এটা আলুৰ লগত যে মানুহ সেই পুৰা যায় বুলি কয় সেই তাতে সেনেহেন হৈছে গম পাইছি না হেল্পাৰ নহয়তো গাই দেখা পাইছেনে নাই কষ্ট কলৰ পাতত কিবা বিচাৰি আছে ফটোত উঠাৰ নাই কি বিচাৰি আছা একদম পাৰি জেৰাখন দাঙি দিয়া পতা মাৰা মানুহ মেইন পতা কোনে আনি দিছে এই মস্ত পতাখন এনেকে নহয় অলপ ডাঙৰকে উৰা দি মডেলে দৌৰে আমাৰ মডেলে দৌৰে পিছে মিছ অংকিতা কেনেকুৱা এটা ফিল লাগি আছে একদম ন কলং নদীৰ পাৰত ৰহাত অকণমান নেক্সট শ্বুট চলি আছে মোৰ একো নাই মই শেষ হ'ব কিন্তু কি ষ্টিল অকণমান দেখাই আছোঁ আৰু লগতে অকণমান লাষ্টত ল'ম বাৰু কেনেকুৱা হয় সকলোৰে এক্সপিৰিয়েঞ্চ নিজৰ প্ৰফেশ্যনক লৈ পেলাই কেনেকুৱা ক'ত কি চ' তাকেই অকণমান বুজাম ইমান ডাঙৰ একো নাই কিন্তু ষ্টিল অকণমান জানিব চেষ্টা কৰিম মনৰ ভাৱবোৰ কাৰ কেনেকুৱা কি হয় কিন্তু সঁচাকৈ যিয়ে নকওঁ কিয় আহি পেলাই খুব ভাল লাগি আছে এটা নেচাৰৰ মাজত যদি পিকনিক নহয় চবেই পিকনিক গৈছে ৰবিবাৰ বুলি কিন্তু আমি পিকনিক জানে কামতে ব্যস্ত কিবা কিবি চ' ষ্টিল এনেকৈ চলি আছে আৰু যদি দেখা পাইছে আপোনাৰ কলং নদী চাগে পানী আছে আৰু মাছ মাৰি আছে এইফালে এইবোৰ কিবা কিবি খুটি পুতি থোৱা আছে আৰু এইফালে আমাৰ শ্বুট চলি আছে ছাগলটোৰ সেইটোৱেতো আইনাটো কণ্টেন কাছ এইটো কি কাছ হা এই আমেৰিকান কাছ দেখা পাইছোঁ মই দেখো আমেৰিকাৰ কাছ সেইকাৰণে একদম চাইলা লাগি আছে চ' এইবাৰ নেক্সট গেট আপ একদম চ' হেপী বিহু আৰু ইপিনে আমাৰ মেকআপ বাইদেউ অ' মাই ডগছ পাতি দিবা আকৌ আমাৰ নেক্সট লোকেশ্যন সৰিয়হৰ ব্লগটো ধামাকা হৈ আছে দেই আৰু ইপিনে বাইদেউ কেনে এটা কাম কৰি পেলাই টায়াৰ্ড নেকি হিৰক দা আপুনি কি কৰিছে বাইদেউ
অ' বাইদেউ অঁ মেকআপ আৰ্টিষ্ট বাইদেউ কেনেকুৱা এটা ফিলিং একদম সৰিয়হৰ মাজত হা সৰিয়হ চ' ফটো উঠাব কিমান কষ্ট কৰিব লাগে আৰু মেকআপটো ইজি নে নাই বহুত ইজি মানুহৰ কাৰণে যোনে কৰে সি গম পায় যোনে কৰে খাৰা হৈ কঁকালৰ বিষ কাটিব পাৰে চ' তাকে বাকী ব'লকচোন মডেল অংকিতা নগাঁৱৰ তাইকো সুধি আছোঁ কেনেকুৱা লাগিল ফটোশ্বুট কৰি পেলাই আৰু গোটেইখিনি আৰু দেখা পাইছেনে নাই পূৰা কাটাতাৰৰ বেৰা পাৰ হৈ ফটো উঠাই পেলাই গাইছে অৱস্থা গো ওইটা বাবা গৈ মারলাম গো নেক্সট লোকেশ্যন তাত বোলে ফটো লাইটিং কিবা ভাল অহা নাই চ' নেক্সট লোকেশ্যনলৈকে গৈ আছোঁ লোকেশ্যনটো দেখা পাইছেনে নাই আৰু মোৰ ব্লগ মানে কি হৈ আছে মই নিজে গম নাপাওঁ কিন্তু যি নহওক সকলোৱে চাব আৰু কেনেকুৱা লাগে ক'বচোন ভাল বেয়া উপায় নাই আৰু চলি আছে নাই ফটো উঠাই আছিলে এতিয়া যি চ' আৰু এইবাৰ এটা ডেঞ্জাৰাছ গছ বিচাৰি পেলাই গৈ আছোঁ দেই আমি য'ত বোলে আগতে শ্বুটিং হৈছিলে কিবা গানৰ মই গম নাপাওঁ ত' তাতো ফটো শ্বুট হ'ব বোলে ধামাকা গছত ভাল নাহিব চাগে আজিকালি ছোৱালী বিয়া দিলে যোৱাই পোহে নিজৰ সংসাৰ চাব নে আমাক নাচায় তেতিয়াকে মাইকী অনাৰ পিছত চেছ ঘৰৰ ভিতৰৰ পৰা ফাইনেলি ভিডিঅ' শেষ আৰু পিছফালে যদি দেখা পাইছে মন্দিৰটো সঁচাকৈ ধুনীয়া লাগি আছে আৰু ইপিনে আজি মেকআপ আৰ্টিষ্ট বাইদেউ অনন্যা কেনেকুৱা এটা ভাল লাগিলে কৰি আজি আৰু ফটোগ্ৰাফাৰ কেনে পাইছে বেয়া ৰং দিছে না নাই ফটোগ্ৰাফাৰ ভাল কামৰ সময়ত অলপ দম চম চলি যায় এইটো একো বেয়া নাপাওঁ এইটো হয় মোৰ কামতো যদি কোনোবাই ইণ্টাৰফেয়াৰ কৰে বা কথা নুশুনে তো ময়ো গালি দিম এইটো এজ ইউজুৱেল কথা এইটো একো ডাঙৰ কথা নহয় আৰু ভাল লাগিল আজি নতুন ফটোগ্ৰাফাৰৰ লগত কাম কৰিলোঁ আৰু আপোনালোকক লাগে যদি কণ্টেক্ট কৰিব পাৰে মোক কণ্টেক্ট কৰিলে মই দি দিম নম্বৰ আপোনালোকক আপুনি মোক কণ্টেক্ট কৰিব আৰু ওপৰত অংকিতা তাইৰ লগত আগতে গানৰ কাম কৰিছোঁ আগতেও শ্বুট টুট কৰিছোঁ তাইৰ লগত তাই ধুনীয়া মডেল তাইকো লাগে যেতিয়া আপোনালোকে কণ্টেক্ট কৰিব পাৰিব মোকে কৰিব কণ্টেক্ট মই তাই কণ্টেক্ট দিম আপোনালোকক এয়া চাওক তাই নিজৰ গেটআপত আহি গ'ল উইদাউট মেকআপ মই ঘূৰাই আৰু এইফালে ফটো ই গমেই নাপায় দেই ইয়াৰ কথা কি কৈ আছে কেতিয়া কম গ'ল না কেতিয়া দম দিলে আৰু ফটোগ্ৰাফাৰ এনে বদনাম না ফটোগ্ৰাফাৰ ভাল ভাল ফটোগ্ৰাফাৰ ফাৰ্ষ্ট টাইম কাম কৰি ভাল লাগিছে এতিয়াৰ পৰা আৰু বিটুদাকে ল'ম আৰু নাহিলেও জবৰদস্তি টানি আনিম আৰু ঘৰত লৈ আহিম আৰু চ' ফাইনেলি গোটেই ভিডিঅ' শেষ কি হ'ল গম নাপাওঁ এনেকৈ জীৱনত ফাৰ্ষ্ট টাইম বনাই আছোঁ দে মেকআপৰ ভিডিঅ' কি নহওক কিয় এইটো দেখাই আছোঁ মেকআপ আৰ্টিষ্টৰ লগত মেকআপৰ ভিডিঅ' কিন্তু যি নকলে ভাল লাগি আছে আৰু ভিডিঅ' আজি ইমানতে শেষ এই ঘৰটোৰ ভিতৰৰ পৰা পিছফালে মন্দিৰ চ' যি নকলে ইফালে আমাৰ বাইদেউ কি নাম আছিল অংকিতা চ' অংকিতা বৰুৱা প্ৰফাইলটো বিচাৰি যাব দে মাৰি পেলাই মই গম নাপাওঁ কিবা টেটু বিচাৰি আছে ন ভাল টেটু আৰ্টিষ্ট আহি যাব ফুল ডিছকাউণ্ট বহুত খুৱাইছে আজি কিন্তু মাছ মাংস চব্জি 3বিধ চব্জি দালি ভাত মাছ মাংস নেমু আচাৰৰ পৰা আদি কৰি চব খুৱাইছে চব লোকেল একো মানে বাকী নাই আৰু খুৱাবলৈ চব খুৱাইছে চব লোকেল আৰু এতিয়া চাহ খাম আমি বিহু আহি আছে দেই চব মালপোৱাৰ লগত বিহুৰ পিঠা খাই আছোঁ আৰু যি নকলেও আজি শ্বুট এইখিনিয়ে আন নেদেখা কিমান দেখাম বেকাৰ কামত নেদাওঁ আৰু চ' এইখিনিতে ভিডিঅ' আজি শেষ আছে সকলোৱে চাব থেংক ইউ